সত্ৰনগৰীৰ ৰামদিয়াৰ ভঠেলি মেলাত 18খনকৈ সত্ৰৰ বিগ্ৰহত সেৱা লৈ আশীষ ল'লে বৰপেটা সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নে। নিৰ্বাচনী ব্যস্ততাৰ মাজতে সত্ৰনগৰীৰ ৰামদিয়াৰ ভঠেলি মেলাত 18খনকৈ সত্ৰৰ বিগ্ৰহত সেৱা লৈ আশীষ ল'লে বৰপেটা সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নে। 432 বছৰীয়া ইতিহাস প্ৰসিদ্ধ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিদায় স্মৃতি বিজড়িত উৎসৱ ঐতিহাসিক ভঠেলি মেলাত শুকুৰবাৰে একত্ৰ হয় ৰামদিয়াৰ 18খনকৈ সত্ৰৰ বিগ্ৰহত সেৱা লৈ অসমৰ বিভিন্ন প্ৰান্তৰৰ ভক্তপ্ৰাণ ৰাইজে। সমান্তৰালভাৱে সেৱা লৈ বৰপেটা সংসদীয় সমষ্টিৰ বিৰোধী ঐক্যৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিব্যায়নে। প্ৰাৰ্থীগৰাকী দুপৰীয়া ভাগত উপস্থিত হৈ সেৱা লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰাৰ লগতে ভগৱানৰ আশীষ আৰু ৰাইজৰ দাবীত দিল্লীলৈ গৈ উত্তাপ্ত কণ্ঠেৰে ৰাইজৰ কণ্ঠৰ হৈ কাম কৰিবলৈ যাতে শক্তি পায় সেয়াই কামনা কৰে। এই ভঠেলি এই উৎসৱত এই মেলাত মই ইয়াৰ লগত জড়িত প্ৰায় বহু বছৰৰ পৰা। আগতে হয়তো মানুহে এনেধৰণে গম নাপাইছিল। এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ কাৰণে সকলো আপোনালোকবিলাকে আহি ধৰক প্ৰশ্ন সুধিছে। এই উৎসৱৰ লগত মই বহু দিনৰ পৰা জড়িত আৰু ইয়াতে আহি এটা মনত খুব অনাবিল শান্তি অনুভৱ কৰোঁ আৰু আজি 18খন সত্ৰৰ বিগ্ৰহত সেৱা লৈছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ। গতিকে মনটো খুব ভাল লাগিছে, ফৰকাল লাগিছে। ৰাইজৰ হৈ যাতে আৰু ভালদৰে কাম কৰিব পাৰোঁ, মই মানসিকভাৱে আৰু শক্তিবন্ত হৈছোঁ। খুব ভাল প্ৰস্তুতি চলিছে। আপোনালোকে জানেই 10টা লোকসভা আমাৰ এই সমষ্টিৰ 10টা সমষ্টিত আমি প্ৰত্যেকটো দিনে নিশাই আমাৰ মানুহে কৰ্মীসকলে আমাৰ ৰাইজৰ মাজত কাম কৰিছে। মই নিজেও বিভিন্ন ধৰণে বিভিন্ন সভাই সমিতি একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনে নিশাই কাম কৰিছোঁ। প্ৰস্তুতি তুংগত। চাওক, এইটো নিৰ্ধাৰণ কৰিব ৰাইজে। ৰাইজৰ ঊৰ্ধতটো আমি কথা ক'ব নোৱাৰিম। প্ৰতিদ্বন্দ্বী কাৰোবাক ৰাখে নে প্ৰতিদ্বন্দ্বী নেৰাখে, এই গোটেই বিষয়বস্তুটোৰ উত্তৰ দিব ৰাইজে। গতিকে আমি বেলেগৰ নিচিনা ইমান লাখত জিকিম, ইমান লাখত আমাক একেবাৰে আমি অমুক কোনোবা প্ৰাৰ্থীক অলপমান তুচ্ছ তাচ্ছিল্য কৰি কথা ক'ম, তেনেধৰণে কথা আমি নকওঁ। গোটেই কথাবিলাক ৰাইজে নিৰ্ধাৰণ কৰিব। ৰাইজে যদি ভাবে যে এওঁক ইমান ভোটত আগুৱাই দিম, ৰাইজে যদি ভাবে যে এওঁক বিপুল ভোটত আগুৱাই দিম, সেইটো ৰাইজৰ ওচৰত কথা। ৰাইজে ইয়াৰ উত্তৰটো দিব। যথেষ্ট সবল স্থিতি অসমত নহয়, গোটেই ভাৰতবৰ্ষত। কিয় জানে? এই যে শোষণেৰে শাসন কৰি আছে, প্ৰত্যেকটো দিনে মিছা মিছা কথা কৈ পেলাই মানুহক আৱেগিকভাৱে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে, এই শক্তিটোৰ বিৰুদ্ধে ৰাইজ এতিয়া সোচ্চাৰ হৈছে। আৰু এফালে ধাৰৰ ওপৰত ধাৰ, ঋণৰ ওপৰত আপোনাৰ মূৰৰ ওপৰত কৰৰ বোজা প্ৰতিটো দিনে জাপি দিছে। তাৰপিছত আকৌ এওঁলোকে মানুহক বিভিন্ন আভুৱা ভৰা কথা কৈছে, মূল্য বৃদ্ধিৰে মানুহক একেবাৰে জ্বালা যন্ত্ৰণা দি আছে। গতিকে এইবিলাকৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত ৰাইজ এতিয়া এওঁলোকৰ ওচৰত নাই। এইবাৰ ৰাইজে নিৰ্ধাৰণ কৰি লৈছে যে এইবাৰ আৱেগেৰে নহয়, এইবাৰ ৰাইজে বিবেকেৰে ভোটদান কৰিব। গতিকে বিবেকৰ ভোটত আমি ইণ্ডিয়া গোটেই মহাগঠবন্ধন যিটো আছোঁ, বহু ভোটত আগুৱাই থাকিম আৰু চৰকাৰ ইণ্ডিয়া মহাগঠবন্ধনৰ হ'ব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।